এই মোৰ ওচৰলৈ নাহে, ই মোৰ ওচৰলৈ আহিব নোৱাৰে। ৰুক্মিণী ইমান দেৰি কৰিবলৈ কোনে কৈছিলে? বাকীকেইটা উঠনি পালেগৈ, এটাকতো মাইকী ভিতৰত পালেই। শুন সৰু ভাই, আমি আজি যিটো মিছনত যাবলৈ ওলাইছোঁ সেইটো সফল কৰিহে আহিম। লাগিলে মুখৰ আগত যিয়ে নহওক তাৰ ডিঙিয়ে নগাটাৰে দুচেও কৰিয়ে আহিম। আৰু যদি তাৰ ডিঙিয়ে নাথাকে? এইবছৰ আগত এই গাঁৱত এগৰাকী বুঢ়ী মানুহ আৰু তেওঁৰ জীয়েক আছিল। গাঁৱৰ ৰাইজে তেওঁলোকক ডাইনী সজাই এই গৌবনেদি খেদি পঠিয়াইছিল। তেওঁলোকৰ লগত আৰু দেখা দেখি নাই, কিন্তু তেওঁলোকৰ আত্মাটোৱে এই জেগাডোখৰত ঘূৰি আছে। নৰসিংহ ঘৈণীয়েকৰ নাম কি তই জান? নৰসিংহৰ ঘৈণীয়েকৰ নাম হেনো ধুনু। ধুনু? মোৰ মানুহটো কেনি গুচি গ'ল এই ৰাতিখন? এই মোৰ মানে সেই লগৰটো ঘৰত আজি শনি চাউল খোৱা আছিলে। হে প্ৰভু, একো নোলালে খয়াও দেই। মই শুনিছোঁ বেজৰ ওচৰত বোলে বিৰা পোহে। কেতিয়াবা গম নোপোৱাকৈ ওচৰতে আহি যদি বহি থাকে। এতিয়ালৈকে আমি একো কৰিব পৰা নাই। সিহঁতক এইবাৰ হাতে লোটা ধৰাই পেলাব লাগিব। এইবাৰ চাওঁ কোনখন গাঁৱৰ ৰাইজে আমাৰ সমান ডাঙৰকৈ বিহু পাতিব পাৰে। এই তহঁতিয়ে বিহু পাতি থাক, আমি অকলে বিহু পাতিম। ভোগালী বিহুখনক লৈ দুয়োখন গাঁৱৰ মাজত এনেকৈ ভুল বুজাবুজি হ'লে ভৱিষ্যত প্ৰজন্মৰ বাবে বৰ ডাঙৰ কথা হ'ব। চব বাদ দে, এতিয়া আমি কোনফালে যাম? গৌবাট